জুবিন দা ছিংগাপুৰত থাকিলেই নহয় অসমত থাকিলেও ঢুকালহেঁতেন এই কথাটো ইমান মানে কনফিডেণ্টলি কোৱাৰ যেটো মানে ক'ব কোনো নোৱাৰে পাৰিব নেকি আপুনি ডাইৰেক্টলি নিশ্চয় কিবা এটা জানে তেওঁলোকে বা নিশ্চয় কিবা এটা গম পাইছিল যোনে সেইখিনি মেছেজ পঠাইছে ইমান ডাঙৰ এটা ব্ৰেণ্ড এটা সম্পদ ঢুকাই যোৱাৰ পিছত মাত্ৰ এটা বা দুটা ভিডিঅ'হে ওলাইছে প্ৰপাৰলি একোৱে নাই এতিয়ালৈকে যদি ইহঁতৰ যিখিনি চিচি কেমেৰাৰ ৰেকৰ্ডিং আহি যায় আমি গম পাম নে নাপাম বা আমাৰ যিখিনি প্ৰশাসন আছে তেওঁলোকে গম পাব নে নাপাব এতিয়ালৈকে কিহৰ কাৰণে চিচি কেমেৰা এটাও ফুটেজ হোৱা নাই এইটোতো একদম ৰহস্য কথা ইমান ডাঙৰ এখন ইয়তত তাতে ছিংগাপুৰৰ নিচিনা ডেভেলপমেণ্ট এখন ঠাই তাতে লগত গৈছে জুবিন গাৰ্গৰ নিচিনা মানুহ তেওঁলোকে একোৱে মানে ডিটেইলছ নাই নে জুবিন গাৰ্গৰ নিচিনা এজন মানুহ ঢুকোৱাৰ পিছত 8 ঘণ্টা যদি বস্তু লুকাই থাকে দেন কিবা এটাতো তাত ৰহস্য আছে আৰু মোৰ মতে অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এটা এটা ধুনীয়াকৈ ষ্টেটু লাগে যাতে আমাৰ যিখিনি আহিবলগীয়া নেক্সট জেনেৰেশ্যন তেওঁলোক আমি ক'ব নালাগে যে এই জুবিন গাৰ্গ এনেকুৱা সাধু কথা যাতে আমি ক'ব নালাগে এই জুবিন গাৰ্গ এনেকুৱা আছিল তেওঁ চিধা কথা কোৱা মানিছিল এইবিলাক চিষ্টেম নাই ডাইৰেক্ট দেখা পাব আহি থকা যিমানখিনি নাহক কিয় ল'ৰা ছোৱালী চবে যাতে গম পায় যে জুবিন গাৰ্গ কোন আছিল বৰ্তমান নিশ্চয় আপোনালোকে গম পায় যে আমাৰ অসমখনৰ পৰিস্থিতি কেনেকুৱা এটা ভয়াৱহ হৈ গৈ আছে এই ক্ষেত্ৰত মই পোনপ্ৰথমতে ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মই সেইকেইজন মহান জ্ঞানী পুৰুষক এটা কথা কওঁ যিয়ে কমেণ্টত আহি ক'ব পাৰে বা ভাবিব পাৰে যে ভিউজৰ কাৰণে কণ্টেণ্ট ক্ৰিয়েটৰখিনিয়ে ভিডিঅ' বনাই আছে বা আমাৰ নিচিনা মোৰ নিচিনা কণ্টেণ্ট ক্ৰিয়েটৰখিনিয়ে ভিউজ পাবৰ কাৰণে মানে ভিডিঅ' বনাইছোঁ কণ্টিনিউ মাত মাতি আছোঁ সেই ক্ষেত্ৰত মই তেওঁলোকক এটা কথাই ৰিকুৱেষ্ট কৰোঁ যে ভিডিঅ'টো যাতে নাচায় নালাগে আমাক ছাপোৰ্ট কৰিব বাট আমি যিখিনি এতিয়া বৰ্তমান কৰিব গৈ আছোঁ বা যিখিনি আমাৰ হাতত অপশ্যন আছে আমি সেইখিনি হাতত সদায় ল'ব লাগিবই প্ৰত্যেকটা টাইমত যিদিনা জুবিনদাৰ আমি সেই খবৰটো শুনিছিলোঁ মই বিশেষকৈ মই বাকী বেলেগৰ কথা নাজানো মোৰখিনি কওঁ সেই আৰম্ভণিৰ দিনাৰ পৰা এতিয়ালৈকে প্ৰত্যেকটা কথাত মাত মাতি আছোঁ প্ৰত্যেকজনৰ ওপৰত কাকো ভয় কৰা নাই কিন্তু এবাৰো মই সৰু ল'ৰা হয় মই মোৰ কথাত কিছুমানে গুৰুত্ব দিব পাৰে কিছুমান নিদিব পাৰে বাট যিখিনি কথা ক'ম সকলোখিনি এনালাইজ কৰি কিনে ক'ম আৰু আজি এটা মই ৰিকুৱেষ্ট কৰিম যিখিনি সঁচাকৈ জুবিনদাৰ অনুৰাগী আছে যিখিনিয়ে জুবিনদাক ভাল পায় জুবিনদাৰ হকে মাত মাতিব খোজে কমেণ্ট যিটো ছেকশ্যন আছে সেইটো এনেই খুলি থোৱা নাই প্লিজ সকলোৰে মতামত যাতে জনায় প্ৰথমতে মই যিখিনি মোৰ ক'বলগীয়া আছে মই সেইখিনি কওঁ যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব কাৰণ সকলোখিনি পাৰ্চনেল এটা পইণ্ট অফ ভিউ হয় মোৰ ফালৰ পৰা এতিয়া যিটো পৰিস্থিতি হৈ গৈ আছে বৰ্তমান আমি অকল হাতত কেণ্ডেল লৈ কিনে মমবাতি লৈ কিনে ৰাস্তাত ওলাই গ'লে অকল সেইটো প্ৰটেষ্টতে মানে একো নহ'ব মই ভাবোঁ আমাৰ হাতত বৰ্তমান এটা বহুত ডাঙৰ মানে পাৱাৰ আছে ছ'চিয়েল মিডিয়া আমাৰ হাতত আছে এটা মোবাইল ইণ্টাৰনেট কানেকশ্যন আছে চ' মই ভাবোঁ সকলোৱে ওলাই অহা দৰকাৰ অনলাইন থ্ৰুতে হওক বা অফলাইন থ্ৰুতে হওক আমি মমবাতি হাতত লৈ জুই হাতত লৈ ৰাস্তাত প্ৰটেষ্ট কৰিছোঁ ডেটছ অ'কে বাট আমি যদি বিশাল এটা ধৰণৰ ৱাইড ধৰণত যদি আমি প্ৰটেষ্ট কৰিব বিচাৰোঁ তেনেহ'লে আমি ছ'চিয়েল মিডিয়া ইউজ কৰাটো বহুত বেছি দৰকাৰ কাৰণ তেতিয়াহে আমাৰ চৰকাৰলৈকে আমাৰ চেণ্ট্ৰেললৈকে এই খবৰবিলাক যাব বা এই বস্তুটো আৰু বেছি প্ৰভাৱ পেলাব আমাৰ সকলো নিশ্চয় হাতত মোবাইল আছে যাৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাই আছে বৰ্তমান হয় নে নহয় ইণ্টাৰনেট কানেকশ্যনটো আছে লগত লাগি চ' এই ক্ষেত্ৰত মোৰ মতেতো মই এনেকৈ ভাবোঁ অনলি ক্ৰিয়েটৰখিনি বুলি কথা নাই ক্ৰিয়েটৰখিনিতো বনোৱাটো দৰকাৰে প্ৰত্যেকটা দিনত প্ৰত্যেকটা কথাত মাত মতাটো দৰকাৰ তাৰ উপৰিও যাৰ হাতত মোবাইল আছে যোনে ভিডিঅ' চাই আছে সেইসকলকো মই ৰিকুৱেষ্ট কৰোঁ যাতে সকলোৱে ওলাই আহক নিজৰ মুখখন দেখাই কিনে নিজৰ প্ৰটেষ্টটো কৰক নিজৰ ক'বলগীয়া কথাখিনি ভিডিঅ'ৰ দ্বাৰা কৈ কিনে ছ'চিয়েল মিডিয়া চবৰে আছে ফেচবুক ইউটিউব ইনষ্টাগ্ৰাম পঠিয়াওক যাতে আমাৰ যিখিনি প্ৰশাসনৰ মানুহ তেওঁলোকৰ তাত যায় যিখিনি আমাৰ ৰাইজ আছে সকলোৱে গম পায় তেতিয়াহে এই বস্তুটো আৰু মজবুত হ'ব আৰু এক হোৱা টাইম এইটোৱে কাৰণ ইয়াত বেছি মানে কাল্পনিক হ'ব যে লাভ নাই আমি জুবিনদাক সঁচাকৈ হেৰুৱালোঁ কিন্তু এতিয়া বৰ্তমান আমি জুবিনদাক দিবলগীয়া বহুত আছে জুবিনদাৰ বাবে কৰিবলগীয়া বহুত আছে চ' এইখিনিয়ে টাইম যাতে সকলোৱে আমি মিলি থাকোঁ সকলোৱে কামখিনি একেলগে কৰোঁ এতিয়া মই প্ৰথমৰ পৰা একদম শেষলৈকে বহুকেইটা পইণ্ট আজি মই ভাবি থৈছোঁ বহুখিনি এনে আৰু ইয়াতে আহি কিনে বহিম কম সেনেকৈ অহা নাই যিখিনি ঠাইত মই সদায় মানুহক শুৱাব চেষ্টা কৰোঁ ধেমালি কৰোঁ সেই ঠাইত আজি এইটো টপিক খুলিব লগা আছে বেয়াও লাগি আছে নিজৰ মানে বেলেগ ধৰণৰ এটা ভাৱ এটা আহি আছে ভাইবটো মানে সেই মিলা নাই কাৰণ ইয়াতে মই সদায় জমনি কৰোঁ বাট সেইটো ধৰণৰ আজি একদমেই দিন নহয় তো ইয়াৰ ক্ষেত্ৰত মই পোনপ্ৰথমতে যোৱাকালি যিখিনি ৰাতি স্ক্ৰীনশ্বট পালোঁ হোৱাটছআপৰ কিছুমান মেছেজ নিশ্চয় আপোনালোকে সকলোৱে গম পায় আমাৰ এজন জাৰ্নেলিষ্টৰ আমি পেজত প্ৰথমতে পাইছিলোঁ তাৰপিছত আৰু কিছুমান মানে মুঠতে ভাইৰেল কিছুমান স্ক্ৰীনশ্বট পালোঁ মই দুনাই সেইবিলাক এতিয়া পঢ়ি কিনে দেখুৱাব একো দৰকাৰ নাই নিশ্চয় আপোনালোকে সকলোৱে পঢ়িছে যদি পঢ়া নাই একবাৰ ফেচবুকত হওক ইনষ্টাগ্ৰামত হওক আছে আপোনালোকে নিশ্চয় পঢ়িব পাৰে তাত কিছুমান বহুত মানে বেলেগ ধৰণৰ কথা লিখা আছিল যে ইমান কৰোৰ টকাৰ কিবা হৈছে ইমান টকা হৈছে এটা লাইন মোৰ বহুত বেছি মানে ট্ৰিগাৰ কৰিছে সেয়া হ'ল জুবিন দা ছিংগাপুৰত থাকিলেই নহয় অসমত থাকিলেও ঢুকালহেঁতেন
এই কথাটো ইমান মানে কনফিডেণ্টলি কোৱাৰ যিটো মানে ক'ব কোনো নোৱাৰে পাৰিব নেকি আপুনি ডাইৰেক্টলি নিশ্চয় কিবা এটা জানে তেওঁলোকে বা নিশ্চয় কিবা এটা গম পাইছিল যোনে সেইখিনি মেছেজ পঠাইছে তো সেই ক্ষেত্ৰত আপোনালোকে কি ভাবে ইয়াতে কোনেও জুবিন দাক নিজৰ হাত লগাই কিনে তেখেতক মানে মাৰি পেলোৱাৰ কথা কোৱা নাই ইয়াতে জুবিন দাক ইৰেছপনচিবল যিটো মানে মেনেজমেণ্ট সেই মেনেজমেণ্টৰ দ্বাৰাই আমি ভাবোঁ বা বৰ্তমান আমাৰতো সেইটোৱে সন্দেহ আছে যে ৰেছপনচিবল ইমানেই কম আছিল যাৰ কাৰণে এনেকুৱা হ'ল প্ৰি প্লেন আছিল কি আছিল সেইটোতো আমি লাহে লাহে যেতিয়া সঠিক সকলোখিনি কথা গম পাম তেতিয়া নিশ্চয় আমি ডাঠি ক'ব পাৰিম কিন্তু বৰ্তমানতো দেখি আছোঁ যে যিখিনি মেনেজমেণ্ট টীম আছে কাৰণ জুবিন অকলে যাব নোৱাৰে ইমান ডাঙৰ এজন ছিংগাৰটো বাধ্য কৰি ডাঙৰ ব্ৰেণ্ড এটা সম্পদ অসমৰ তো তেখেতৰ লগত তেখেতৰ মেনেজাৰ যায় মিউজিচিয়ান যায় যিটো নৰ্থ ইষ্ট ফেষ্টিভেল তাৰলৈকে ছিংগাপুৰত গৈছিল সেই অৰ্গেনাইজাৰটো আমাৰ অসমৰ তো সেইটো আপোনালোকে নিশ্চয় চবেই গমেই পায় তো সেই ক্ষেত্ৰত যিটো ৰেছপনচিবল থাকিব লাগিছিল যিখিনি তেওঁলোকে চাওক এতিয়া আমি জুবিনদাৰ লগত আমাৰ যদিও তেজৰ সম্পৰ্ক নাই তথাপিতো আমিয়ে ইমানখিনি জানো তেখেতৰ কি ৰোগ হৈ আছে কিখিনি কি কথা আমি চবেই জানো তো সেই ক্ষেত্ৰত তেখেতৰ যিখিনি মেনেজমেণ্ট টীম আছে তেওঁলোকে আৰু ভালদৰে জানে ডক্টৰে বোলে অলৰেডি কৈ থৈ দিছে যে পানীৰ পৰা দূৰত থাকিব লাগে জুইৰ পৰা দূৰত থাকিব লাগে সেই ক্ষেত্ৰত কিয় এটা প্ৰগ্ৰেম কৰিব নি মানুহজনক মানে ইমান এটা পানীত সেই সাগৰত নমাই দিছে মুঠতে সেই যিটো ৰেছপনচিবল থাকিব লাগিছিল যে পানীত নমাই দিয়াৰ আগত এটা সাগৰ নৰ্মেল এইটো খাল বিলটো নহয় এটা সাগৰত নমাই দিয়াৰ আগত কিমানখিনি মানে আমি জানিব লাগিছিল আৰু বহুতে কৈ আছে যে জুবিন দা কিছুমানে কৈছে জুবিন দাই মানে নিজে যাব বিচৰা নাছিল কিছুমানে কৈ আছে জুবিন দা বোলে নিজেহে যাবৰ কাৰণে জোৰ কৰিছিল যে মই ছিংগাপুৰ যাম আপোনালোকে ভাবক জুবিন দান মানুহ তাত আজি বোলে কৃষ্ণ অষ্টমীৰ দিনাখন যিদিনা অষ্টমী আছিল তেতিয়া গানৰ কিবা ডাবিং দিছিল তো অলৰেডি মানুহজন বহুত বেছি টায়াৰ্ড আছিল তেখেতৰ মানে সতীৰ্থই কোৱা মতে আমি নিউজত দেখিছোঁ গম নাপাওঁ সঁচা মিছা কি কথা অলৰেডি টায়াৰ্ড আছিল সেই ক্ষেত্ৰত সেইজন মানুহক আকৌ ছিংগাপুৰ লৈ গৈছে বাৰু নৰ্থ ইষ্ট ফেষ্টিভেল তাতে আকৌ সাগৰত নমাই দিছে এতিয়া আমি তাত এটা দুটাহে ভিডিঅ' দেখিছোঁ কিছুমান ভিডিঅ'ত কিছুমান ভইচ ওলাই আছে সেইবিলাক প্ৰতি মই একো মাত নিদিওঁ কাৰণ গম নাপাওঁ সেইটো ৰিয়েল নে ফেক তাৰ ওপৰত ক'ব নাযাওঁ যিটো সত্য সত্যৰ ওপৰত আমি ক'ব লাগিব তো সেইটো বস্তু একদমেই নাজানো এতিয়া ইমান ডাঙৰ এটা ব্ৰেণ্ড এটা সম্পদ ঢুকাই যোৱাৰ পিছত মাত্ৰ এটা বা দুটা ভিডিঅ'হে ওলাই আছে প্ৰপাৰলি একোৱেই নাই এতিয়ালৈকে একোৱে হোৱা নাই কাৰণ মানে ইয়াৰ ওপৰত আৰু কি ক'ম আপোনালোকে নিজেও ভাবক এজন জুবিন গাৰ্গৰ নিচিনা মানুহ যেতিয়া ঢুকাই গ'ল হঠাৎ নোৱাই গ'ল তেখেতৰ এটা ফটো ভালকৈ নাহিল তেখেতৰ অলৰেডি ক'ত কি হৈছে সেইটো নাহিল কিন্তু ছিংগাপুৰৰ পৰা এখন ৰিপৰ্ট আহিছে যে পানীত ডুবি কিনে তেখেতে ঢুকাইছিল আৰু তেখেতে কিন্তু আগৰ পৰা সাঁতুৰিবও জানে সাঁতুৰিব পৰা মানুহজন হঠাৎ এনেকৈ ডুবি যাবনে ঠিক আছে আমি এইটো একচেপ্ট কৰোঁ ডুবি গ'ল যাব পাৰে কাৰণ এটা কথা আছে নহয় কিবা নাৱৰীয়াৰো নাও ডুবে কেতিয়াবা ঠিক আছে আমি মানি ল'লোঁ যে জুবিনদাৰ হৈ গ'ল তেওঁলোকৰ ইমানখিনি মানুহ আছিল আমাৰ অসমীয়া মানুহখিনিও তেওঁৰ লগত আছিল কোনেও কি নবচলা নেকি হয়নে নহয় তো কোনেও বচাবলৈকে একবাৰো আগবাঢ়ি নগ'লে জুবিনদাৰ কাৰণে কিছুমানতো শুনিছোঁ আধা ঘণ্টা দেৰি আছে কিবা মই বোলে একোৱে কোৱা নাই একো ক'বও নাযাওঁ যেতিয়ালৈকে একদম চকুৰি দেখোঁ যিখিনি মই চকুৰি দেখিছোঁ তাৰ ওপৰতে ক'ব যাই আছোঁ এখন ইয়তত চিচি কেমেৰা নিশ্চয় থাকে আজিকালি চিচি কেমেৰাৰ ভইচখিনিও থাকে এতিয়া যিবিলাক ফেকে নে ৰিয়েল ভিডিঅ'ৰ ভইচ শুনিছোঁ সেইটো যদি ইয়তৰ যিখিনি চিচি কেমেৰাৰ ৰেকৰ্ডিং আহি যায় আমি গম পাম নে নাপাম বা আমাৰ যিখিনি প্ৰশাসন আছে তেওঁলোকে গম পাব নে নাপাব এতিয়ালৈকে কিহৰ কাৰণে চিচি কেমেৰা এটাও ফুটেজ হোৱা নাই এইটোতো একদম ৰহস্য কথা ইমান ডাঙৰ এখন ইয়তত তাতে ছিংগাপুৰৰ নিচিনা ডেভেলপমেণ্ট এখন ঠাই তাতে লগত গৈছে জুবিন গাৰ্গৰ নিচিনা মানুহ তেওঁলোকে একোৱে মানে ডিটেইলছ নাই নে তো কি ক'ম আৰু আচলতে এইবিলাকে ৰহস্য আৰু মই সেইবাবে কমেণ্ট ছেকশ্যনটো ঘূৰি লৈছোঁ প্লিজ এনেতো আপোনালোকে বহুত কমেণ্ট কৰে ভালে বেয়া বহুত চবতে একদম উস্তাদ দেখুওৱা যায় মই হওক আপোনাক হওক আজি কিছুমান কথা আচলতে সেই হিচাপত ওলাই আছে বহুত কমেণ্ট কৰা যায় বহুত আমি উস্তাদ দেখাওঁ আপোনালোকে আজি নিজৰ চব মতামত খুলিব চব কমেণ্ট একদম খোলা আছে কাৰো কমেণ্ট ডিলেট নহয় কাৰো কমেণ্ট একো প্ৰব্লেম নাই যিমান মতামত আছে আপোনালোকে একফালৰ পৰা জনাব আৰু এটা বস্তু শুনি আছোঁ মই তেওঁৰ জুবিনদাৰ একদম পুৰণা সতীৰ্থৰ পৰাই মই কাৰো নাম লোৱা নাই এতিয়ালৈকে নিশ্চয় আপোনালোকে গম পাইছে কাৰ কথা ক'ব গৈছোঁ তো তেখেতে কৈছে যে অসমত নিউজটো হওঁতে বোলে বহুত বেছি দেৰি হ'ল কিছুমান কৈছে 8-9 ঘণ্টা দেৰি হ'ল মই সিদিনা নামটো কৈ দিলোঁ ভিক্টৰদাৰ মই সিদিনা লাইভ দেখিলোঁ যোৱাকালি তেখেতেতো পূৰা একদম টাইম ধৰি দিছে যে ইমান টাইমত হৈছিল ইমান টাইমত হৈছিল 8-9 ঘণ্টা যদি আগত মানুহজন ঢুকাইছে সেই জুবিন গাৰ্গৰ সেই ডেথ নিউজটো আহি পোৱাতে 8 ঘণ্টা লেট ইমান কিহৰ কাৰণে হ'ল তেখেতৰ কোনো ঘৰৰ মানুহ কোনেও গম নাপালেনে বা তেখেতৰ যিখিনি আমাৰ আৰ্টিষ্টসকলে কোনেও গম নাপালেনে 8 ঘণ্টা লেট হ'লে এইটো ধেমালি কথা নহয় এইটো কিন্তু ভাবিব লগা কথা জুবিন গাৰ্গৰ নিচিনা এজন মানুহ ঢুকোৱাৰ পিছত 8 ঘণ্টা যদি বস্তু লুকাই থাকে দেন কিবা এটাতো তাত ৰহস্য আছে কাৰণ যিজন মানুহে অকণমান গা বেয়া হোৱাৰ লগে লগে গোটেই অসম কাৰণে প্ৰে কৰে নিশ্চয় বোলে গম পায় হোৱাটছআপত হওক ষ্টেটাছত আমি চবেই দেখা পাওঁ এটা সৰুকৈও যদি তেখেতৰ এটা যদি অকণমান চালো যায়
তথাপিতো নেম কেয়াৰত যোৱাৰ লগে লগে চব অসম হিলি যায় অলপ টাইমৰ কাৰণে আৰু সেইজন মানুহৰ কিন্তু ঢুকুৱা নিউজ 8 ঘণ্টা গায়ব হৈ আছে তো সেইটো চবতকৈ ডাঙৰ পইণ্ট আৰু ৰহস্যজনক কথা এইখিনি সময়ত যিখিনি কথা মই কৈছোঁ এইটো মই আগতে ক'লোঁ কাল্পনিক হৈ লাভ নাই একদম প্ৰেক্টিকেল হোৱাটো বৰ্তমান টাইমত একদম জৰুৰী নাই আমাৰ মাজত জুবিন দা কিন্তু বৰ্তমান আমি জুবিন দাৰ কাৰণে কি কৰিব পাৰোঁ পোনপ্ৰথমতে আকৌ একবাৰ কওঁ অনলি কেণ্ডেল লৈ বাহিৰত ওলাই গ'লে নহ'ব আমি অনলাইন অফলাইন দুয়োটাতে প্ৰটেষ্ট কৰিব পাৰিব লাগিব ছেকেণ্ডলি আমাক দাবীকেইটা আমি সিদিনাও মই লাইভ আহি কৈছোঁ আপোনালোকে বহুতে কৈছিল যে মিউজিয়াম লাগে ডাঙৰকৈ নিশ্চয় আমাক এটা মিউজিয়াম লাগে আৰু মোৰ মতে অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এটা এটা ধুনীয়াকৈ ষ্টেটু লাগে যাতে আমাৰ যিখিনি আহিবলগীয়া নেক্সট জেনেৰেশ্যন তেওঁলোকক আমি ক'ব নালাগে যে এই জুবিন গাৰ্গ এনেকুৱা সাধু কথা যাতে আমি ক'ব নালাগে এই জুবিন গাৰ্গ এনেকুৱা আছিল তেওঁ চিধা কথা কোৱা মানিছিল এইবিলাক ছিষ্টেম নাই ডাইৰেক্ট দেখা পাব আহি থকা যিমানখিনি নাহক কিয় ল'ৰা ছোৱালী চবে যাতে গম পায় যে জুবিন গাৰ্গ কোন আছিল হু ইজ জুবিন গাৰ্গ চবে যাতে একফালৰ পৰাই গম পায় কাৰণ ষ্টেটটো দেখাৰ লগে আপোনাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ক'ৰবাৰ বাহিৰৰ পৰা মানুহ আহিব হয় নহয় চবতো গুৱাহাটী যোৰহাট আপাৰ আছামেতো অকল নাযায় লয়াৰ আছামতো অকল নাই চবতে ঠাইত মানুহ আছে সেইখিনিয়ে গম পাব লাগিব যে জুবিন দা কোন হয় যিখিনি স্ক্ৰীনশ্বট যিখিনি ফটো যিখিনি ৰেকৰ্ডিং শুনি আছোঁ সেই ক্ষেত্ৰত এটা কথা একদম চিৰিলি গম পাই যে এইটো নৰ্মেল কেছ নহয় তাৰোপৰি জুবিন দাৰ কেছ আৰু একদম ৰিকুৱেষ্ট আমাৰ সকলোৱে ফালৰ পৰা আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে অসম চৰকাৰে যিখিনি একদম ষ্টাৰ্ট ডেৰ পৰা লাগি আছে নিশ্চয় ইয়াৰ ওপৰত ভালদৰে তদন্ত ল'ব সম্পূৰ্ণ বিশ্বাস অসমবাসীৰ আপোনালোকৰ কাৰণে আছে চ' মোৰ ফালৰ পৰাও বা আমাৰ মানুহখিনিৰ ফালৰ পৰা এইটো ৰিকুৱেষ্ট যাতে চৰকাৰে বা প্ৰশাসনে একদম সম্পূৰ্ণভাৱে থুলমূলকৈ তদন্ত কৰে অনলি CID বুলি নহয় যিমান আছে আমাৰ অসমত প্ৰশাসনীয় যিখিনি ব্যৱস্থা আছে চবেই যাতে একদম লাগি যায় তো সেই মানুহজনক আচলতে এতিয়া দিব পৰা বস্তু এইখিনি আছে যে তদন্তটো যাতে ওলায় কাৰণ জুবিন নহ'লে আত্মাই কেনেকৈ শান্তি পাব যদি তেখেত সেই বস্তুটো ৰৈয়ে যায় আৰু এবছৰ পিছত দুবছৰ পিছত লাহে লাহে মানুহৰো হেৰিটো কমি গৈ থাকিবতো কাৰণ এইটো এটা নেচাৰেল বস্তু হয় লাহে লাহে মানুহৰো অকণমান পাহৰি যায় চ' সেই ক্ষেত্ৰত এতিয়াই বৰ্তমান টাইম ফুল এতিয়াই যি কৰিব লাগিব এতিয়াই কৰিব লাগিব চবে মাতক এই কেছটোৰ ওপৰত যাতে ভালদৰে লাগে সেইটো আমাৰ ৰিকুৱেষ্ট এতিয়া ভিডিঅ'টো মই শেষ কৰোঁ যিখিনি কথা কোৱা গ'ল মোৰ একদম পইণ্ট অফ ভিউৰ পৰা কৈছোঁ যদি কিবা ভুল ভ্ৰান্তি কোৱা যাব পাৰে মই একদম বাৰ কৈছোঁ মাফ কৰি দিব কিবা নক'ব লগা কথা ক'ব যাব পাৰে তো আপোনালোকে নিশ্চয় কমেণ্টত এইখিনি জনাব মই চবৰে কমেণ্ট একফালৰ পৰা কৰিম এতিয়া ঘটনাটো এনেকুৱা ধৰণৰ লাষ্ট এইটোৱেই সময় সকলোৱে লগ হওক সকলোৱে এনেও যিখিনি ৰাস্তাত মানুহ ওলাল তাত কোনো হিন্দু মুছলমান তাত কি কোনো দল কোনো আপাৰ আছাম লয়াৰ আছাম কোনো কিন্তু দেখা পোৱা নাছিল অনলি জুবিন দাৰ কাৰণে আছে কোনো জাতি ধৰ্ম তাত একোৱে নাই চ' সেই এইটোৱে বস্তু দেখি ভাল লাগিছে চ' এইটোৱে সময় এই গোটটো লগ লাগি সকলোৱে মিলক সকলোৱে আগবাঢ়ক প্ৰত্যেকটা দিন প্ৰটেষ্ট কৰক হয় অফলাইন হয় অনলাইন মই আগতে ক'লোঁ ক্ৰিয়েটৰ হ'ব লগা বুলি কোনো কথা নাই চবৰে হাতত মোবাইল আছে যি প্ৰটেষ্ট কৰিব আছে ডাইৰেক্ট কওক ছ'চিয়েল মিডিয়াত ঢালি দিয়ক তেতিয়াহে ওপৰলৈকে হেঁচাটো যাই দিব একদম চেণ্ট্ৰলৈকে যাতে চব কপি যায় চ' সেই ক্ষেত্ৰত আপোনালোকে প্ৰটেষ্টটো কৰক বাকী সেইটোৱে কথা আৰু বহুতে কৈছে সোণাপুৰত সমাধি হোৱাটো কিবা কিবি মাত মাতি আছে এই ক্ষেত্ৰত মই একো ক'বলগীয়া নাই গৰিমা বৰুৱাকতো ওপৰতো বহুত কিবা কিবি কৈছে তাৰ ওপৰতো মই একো ক'ব নাযাওঁ যেতিয়ালৈকে মই পুনৰ ক'লোঁ যেতিয়ালৈকে একদম সম্পূৰ্ণভাৱে আমি একো দেখা নাপাওঁ তেতিয়ালৈকে ক'ব নাযাওঁ আৰু গৰিমা বৰুৱাক ডাইৰেক্টলি কোৱাটো অলপ ভাল নহ'ব কাৰণ ইমান বছৰে তেওঁৱেই কিন্তু তেখেতক কেয়াৰ কৰি আছিল যিমানটো দেখিছোঁ এতিয়া ভিতৰত কি আছে কি নাছে একো নাজানো বহুত আমি দেখিছোঁ তেখেতে কেয়াৰ লৈ আছিল মাকৰ নিচিনা তেখেতক মৰম কৰিছিল আৰু প্ৰত্যেকটা বেমাৰতে গৰিমা বৌ আছিলে লগত চ' এইটোত আমিনো কি ক'ম ডাইৰেক্টলি এতিয়া দেখা যাব নেক্সটটো যি নাটকবিলাক হৈ আছে সপোন যেন লাগি থাকে এনেকুৱা লাগে যে এইটো কিবা সপোন দেখিছোঁ চাগে চ' সেয়াই আৰু আপোনালোকে কি ভাবে তলত কমেণ্ট কৰি জনাওক আগৰ ভিডিঅ'বিলাক কৈছিলোঁ যে নতুনকৈ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আজি একো নকওঁ অনলি কমেণ্ট কৰক না লাইক না ছাবস্ক্ৰাইবাৰ একো নালাগে জাষ্ট কমেণ্টত মতামতখিনি জনাব ফেক ID নহয় ৰিয়েল ID দি জনাব থেংক ইউ জয় অসম